পাবলৈ সক্ষম হয়। আমাৰ ৰহা সমষ্টিত 61,614টা পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয় আৰু 2,36,000 ব্যক্তি এই আঁচনিৰ পৰা উপকৃত হয়। আমাৰ ৰহা সমষ্টিত 356খন ফেয়াৰ প্ৰাইচ শ্বপ আছে আৰু নগাঁও জিলাত 1797টা আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ আছে। এই আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ সমবায় সমিতি আৰু ফেয়াৰ প্ৰাইচ শ্বপসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই তেখেতসকলকো আজিৰ এই দিনটোত এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিয়ে। ৰাজ্য চৰকাৰখনে অৰুণোদয়ৰ পৰা সুলভ মূল্যত চেনি, দালি, নিযুত মইনা, নিযুত বাবু, আমাৰ 5 লাখ টকালৈকে চিকিৎসা সাহায্য, বিভিন্ন আঁচনি আমি ৰূপায়ণ কৰি আহিছোঁ আৰু আহিবলগীয়া দিনবিলাকত আমি দুখীয়া দৰিদ্ৰ মানুহক ইয়াতকৈও বেছি সহায় কৰিবৰ বাবে আমি যত্নপৰ হৈ থাকিম। আঁচনিখনৰ সমান্তৰালভাৱে মই আজি আৰু দুটা কথা ক'ব খুজিছোঁ। ইলেকশ্যনৰ পিছত মই ৰহা সমষ্টিত প্ৰথমবাৰৰ বাবে আহিছোঁ। ৰহা ৰাইজক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ শশীকান্ত দাসক পুনৰ এবাৰ বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰি প্ৰেৰণ কৰিছে। ৰহা সমষ্টিত ইলেকশ্যনৰ সময়ত মই বহুকেইটা ঘোষণা কৰি থৈ গৈছিলোঁ। আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে অহা 5 বছৰত ৰহা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি বহুত কাম কৰিম আৰু আপোনালোকৰ যিমান আশা আৰু আকাংক্ষা আছে তাক আমি নিশ্চিতভাৱে পূৰণ কৰিম। ৰহাত ষ্টেডিয়ামৰ পৰা কেইবাটাও প্ৰতিশ্ৰুতি মই দি থৈ গৈছিলোঁ। মোৰ গোটেই প্ৰতিশ্ৰুতিবোৰ লিখা আছে আৰু এটা এটাকৈ মই গোটেই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়িত কৰিম আৰু আমাৰ ৰহা সমষ্টিক উন্নয়নৰ পথত আমি আগুৱাই লৈ যাম। আজি মই দীঘলীয়াকৈ ক'ব খোজা নাই, কাৰণ আপোনালোক সকলোৱে জানে যে আমাৰ অসমবাসী ৰাইজৰ এইবাৰ মনটো বহুত বেয়া হৈ আছে উজনিৰ বানপানীৰ কাৰণে। সেইবাবে আমি অতি অনুষ্টুপীয়া কৰি আজিৰ সভাখন আয়োজন কৰিছোঁ। অন্যথাই আমি বহুত ভাল কৰি আৰু ডাঙৰ কৰি সভাখন কৰিব পাৰিলোহেঁতেন, কিন্তু আজি আমি মাত্ৰ আঁচনিখন আৰম্ভ কৰি দিব খুজিছোঁ। পিছত মই ৰহালৈ আকৌ আহিম, বিশেষকৈ আমাৰ জোঙাল বলহু গড়ৰ আঁচনিটো উদ্বোধন কৰিবৰ বাবে মই 2 এদিনতে আকৌ ৰহালৈ আহিম। তেতিয়া ৰহা সমষ্টি আপোনালোকৰ আৰু বিভিন্ন আঁচনি বা বিভিন্ন নতুন কথা মই আপোনালোকক জনাম। আজি পুনৰ এবাৰ মই খাদ্য আৰু অসামৰিক যোগান বিভাগক মই ধন্যবাদ জনাইছোঁ যে অতি সোনকালে বাজেট পাছ হোৱাৰ 10 দিনৰ ভিতৰতে আপোনালোকে আঁচনিটো আৰম্ভ কৰিব পাৰিলে। মই এইটো অনুৰোধ কৰিম যে খুব সোনকালে আপোনালোকে যাতে নিমখটো দিয়াৰ ব্যৱস্থা কৰে আৰু আমি একেলগে ৰাইজক যিমানখিনি প্ৰতিশ্ৰুতি দিছিলোঁ এই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি একেলগে কাম কৰিম। পুনৰ এবাৰ ৰহা ৰাইজক মই আকৌ এবাৰ সেৱা জনাই মোৰ নমস্কাৰ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।